মোৰ পায় মই চিন্তা আছো নহয় কোন মাজুলীৰ ভকত চাপৰিত ৰোগীৰ দুৰাৱস্থা এটি কিশোৰৰ যন্ত্ৰণাকাতৰ চিঞৰ চিকিৎসালয়লৈ নিবলৈ নাই যাতায়াতৰ সুব্যৱস্থা ৰোগীক কোলাত লৈ ভৰা নৈৰ পাৰত আত্মীয়সকল এখন দলঙৰ অভাৱৰ বাবে গাঁওখনলৈ নাহে 108 সেৱা চটফটাই থকা ৰোগীক মটৰ চাইকেলেৰে চিকিৎসালয়লৈ নিছে আত্মীয়ই দলঙৰ অভাৱৰ বাবে গাঁওখনলৈ নাহে 108 সেৱা মানক দাস নামৰ এটি কিশোৰৰ যন্ত্ৰণাকাতৰ চিঞৰ এখন মাৰ নাওয়ে শেষ ভৰসা 17খন গাঁৱৰ ৰাইজৰ সঁচা কথা ক'বলৈ গ'লে বহুত কথা কয় কিন্তু আজি তাৰিখত মই নিজেই ভুক্তভোগী যেহেতু মই এটা পেণ্ডেলৰ কাম কৰি পেলাই ঘাট পাৰ হ'বলৈ আহিছিলোঁ আৰু ঘাটৰীজনক মই জগাবলৈ যাওঁ মানে ঘাটৰীজনক মই মাতিবলৈ যাওঁতে ঘাটৰীজন ইফালৰ পৰা দৌৰি মাৰি অহা দেখি মই ভয় খাই তেখেতক পোনা আহিলোঁ যে কি হ'ল ভোলাদাই ক'লে যে চিৰিয়াছ পেচেণ্ট এটা আহিছে বহুত আগত কৰি থকা শুনো কিন্তু মানে এইফালে চিৰিয়াছ পেচেণ্ট পাৰ হৈ থাকে আজি মই নিজেই ভুক্তভোগী এই ক্ষেত্ৰত যে আমি কোনখন পৃথিৱীত বসবাস কৰি আছোঁ প্ৰকৃততে এই ঘাটটোক লৈ এই দলংখনক লৈ আজি তাৰিখত মই নিজে নিজ চকুৰে দেখাত এখন কাঠৰ দলং সম্পূৰ্ণ বনোৱাৰ 2-3 বছৰ পিছত কাঠৰ দলংখন ভাল হৈ থকাৰ পিছতো পকা দলঙৰ কাম লগালগ কৰে চৰকাৰে কিন্তু এই দলংখন কেনেকুৱা ৰাজনীতিৰ মেৰপাকত পৰি আছে আচলতে কাৰ প্ৰতাৰণা আমি কৰি আছো কোনে এই ভকত চাপৰি 17খন গাঁৱক লৈ কোনে ৰাজনীতি কৰিছে মই সকিয়াই দিব বিচাৰিছো এই ভকত চাপৰি অঞ্চলবাসী চৰ অঞ্চলত বসবাস কৰা 16খন গাঁৱৰ ৰাইজৰ জীৱন আৰু নিৰাপত্তাক লৈ জীৱিকাক লৈ যি ৰাজনীতি কৰিছে মই সকিয়াই দিব বিচাৰিছো তেওঁলোকে সাজু হৈ থাকক ভকত চাপৰিবাসী 16খন ৰাইজৰ এই প্ৰত্যুত্তৰ পাবৰ কাৰণ আজি মই ৰাতিকাল গলো বহুত কথা কৈ থাকে এই ঘাটটোৱেদি কোন কেনেকে পাৰ হয় মই আজি দেখোন ভৰিৰ পৰা মূৰলৈকে কঁপনি উঠিছে যি চিঞৰ-বাখৰ যি পিতৃ মাতৃৰ সন্তানৰ এই মানে ঘাটটোৱেদি এটা বেমাৰী সন্তানক পাৰ কৰিবৰ কাৰণে যি পিতৃ মাতৃৰ ঘাটটোৰ কাষত আৰ্তনাদ শুনিছো ইপাৰৰ পৰা মই একে জাপে নাৱত উঠি মই নিজে ৰচি টানি আনিছো আজি দেখোন মই ভুক্তভোগী এই ভকত চাপৰি অঞ্চলবাসীক লৈ যি ৰাজনীতি কৰিছে সি কিন্তু এদিন নহয় এদিন নৰক কুণ্ডত পৰিবই লাগিব তাক ভগৱানে বিচাৰ কৰিব মই ৰাতিকাল গলো মই আজি নিজেই ভুক্তভোগী সঁচা কথা ক'বলৈ গ'লে মোৰ নিজৰ চকু পানী ওলাই আছে আমি কোনখন পৃথিৱীত বাস কৰি মোৰ পায় মই চিন্তা আছো নহয় কোন নামি দে বহলকে লগাই ল